নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও প্ৰয়োজনীয় খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আজিৰ খবৰকেইটা চাই যদি অকণমান হ'লেও ভাল লাগে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। আপোনালোকে হয়তো আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যসমূহত লক্ষ্য কৰিছে যে আজিকালি চৰকাৰসমূহে উচ্ছেদ কৰাক লৈ বিৰাট গুৰুত্ব আৰোপ কৰিছে। আমাৰ অসমৰ কথা যদি আপোনালোকে চাবলৈ যায়, আমাৰ অসমৰ বিভিন্ন স্থানত চৰকাৰে উচ্ছেদ অভিযান চলাইছে আৰু যাৰ ফলত নেকি হাজাৰ হাজাৰ অসমৰ মানুহ বৰ্তমান সময়ত তেওঁলোক বেঘৰ হৈছে। হাজাৰ হাজাৰ মানুহ বৰ্তমান সময়ত তেওঁলোকে নিজৰ ঘৰ হেৰুৱাইছে। তেওঁলোকে বৰ্তমান সময়ত থাকিবৰ কাৰণে ইফালৰ পৰা সিফাললৈ ঘূৰিব লগা হৈছে। আপোনালোকে হয়তো সেই বস্তুবিলাক প্ৰত্যক্ষ কৰিছে। তো সেই সময়তেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ B.R. গাভাই এই কামৰ গৰিহণা জনাই কৈছে যে ভাৰতীয় ন্যায়িক ব্যৱস্থা বুলডোজাৰ শাসনৰ দ্বাৰা নহয়, আইনৰ শাসনৰ দ্বাৰাহে পৰিচালিত হয়। বুলডোজাৰৰ কাৰ্যৰ অৰ্থ হ'ল আইন ভংগ কৰা। চৰকাৰ একেলগতে বিচাৰক, জুৰি আৰু জাল্লাদ হ'ব নোৱাৰে বুলি জনাইছে। তো চৰকাৰে বৰ্তমান সময়ত যেনে ধৰণৰ কাম কাজবিলাক কৰি আছে, ক'ৰবাত বোলে মানুহ উচ্ছেদ কৰিবলৈ হ'ল, বুলডোজাৰ লৈ গ'ল, ঘৰ দুৱাৰ এফালৰ পৰা ভাঙি তহিলং কৰিছে। তো এনেধৰণৰ কাৰ্যক গৰিহণা জনাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ B.R. গাভাই এনেধৰণৰ মন্তব্য কৰে। তো আপোনালোকে যদি ভাল পাইছে তেখেতৰ মন্তব্যত লাইক এটা কৰি কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ক্ৰিকেট প্ৰেমীৰ বাবে। আপুনি যদি ক্ৰিকেট খেল চালে ভাল পায় তেন্তে আপোনালোকৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাইছে। অষ্ট্ৰেলিয়াৰ সৈতে ওৱান ডে মেটচ হ'বলৈ গৈ আছে। তো অষ্ট্ৰেলিয়াৰ সৈতে হ'ব লগা ওৱান ডে মেটচত কোন কোন ক্ৰিকেটাৰে খেলিব তাৰ টীম ঘোষণা কৰিছে BCCI তৰফৰ পৰা। এয়াই নহয়, তাৰ লগতে T20 মেটচত কোনে কোনে খেলিব সেই সম্পৰ্কেও আপোনালোকৰ সন্মুখত এতিয়া BCCIয়ে লিষ্ট জাৰি কৰিছে বা তালিকা জাৰি কৰিছে। ওৱান ডে ছিৰিজৰ কেপ্টেইন হ'ব শুভমন গিল আৰু তাৰ লগতে T20 ক্ৰিকেটৰ কেপ্টেইন হ'ব সূৰ্য কুমাৰ যাদৱ। তো এই দুয়োখন খেলতে বিৰাট কোহলি, আপোনালোকে ওৱান ডে ছিৰিজত ৰোহিত শৰ্মা, বিৰাট কোহলিক দেখা পাব আৰু আনফালে T20ত বিৰাট কোহলি আৰু ৰোহিত শৰ্মাক কিন্তু আপোনালোকে দেখা নাপাব। তো BCCI তৰফৰ পৰা এই তালিকা প্ৰস্তুত কৰা হৈছে। তো আপোনাৰ বাৰু কোনজন ক্ৰিকেটাৰ আটাইতকৈ বেছি প্ৰিয় কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। গুৱাহাটী মহানগৰীত দুৰ্গা পূজাৰ সময়ত জুবিন দাৰ গীত পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনোৱাৰ ফলত এজন যুৱকক প্ৰায় 20-25 জনীয়া এটা যুৱকৰ দলে গণপ্ৰহাৰ কৰে, যাৰ ফলত নেকি সেই যুৱকজনৰ মৃত্যু হয়। আপোনালোকক এই খবৰটো মই যোৱাকালিৰ খবৰত জনাইছিলোঁ। এতিয়া খবৰ ওলাইছে সেই ঘটনাৰ সৈতে জড়িত থকা 8জন লোকক এতিয়া গ্ৰেফতাৰ কৰিছে বুলি খবৰ ওলাই পৰিছে। খবৰ ওলাইছে কালিবাৰী জাগৃতি সংঘৰ পূজা সমিতিৰ সভাপতি ৰাজু দত্ত, ৰমেন দাতোৱাইকে ধৰি 8জন লোকক গ্ৰেফতাৰ কৰিছে। তিনি মূল অভিযুক্ত শংকৰ ৰাও, ৰাতুল বৰা, সুজিত চৰকাৰ বৰ্তমান সময়ত পলাতক অৱস্থাত আছে বুলি জনাইছে। জুবিন দাৰ গীত বজাবলৈ অনুৰোধ কৰাৰ বাবেই গুৰুলকৈ প্ৰহাৰ কৰি তেখেতক হত্যা কৰে। এতিয়ালৈকে প্ৰায় 8জনতকৈও অধিক লোকক গ্ৰেফতাৰ কৰা হৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। গুৱাহাটী মেডিকেল কলেজে জুবিন দাৰ মৰণোত্তৰ পৰীক্ষা অৰ্থাৎ পোষ্টমৰ্টমৰ ৰিপৰ্ট যোৱাকালি গৌৰিমা গাৰ্গৰ হাতত চমজাই দিলে। তো গৌৰিমা বৌয়ে এই সম্পৰ্কত কৈছে যে বৰ্তমান সময়ত এইটো এটা মোৰ প্ৰাইভেট বস্তু নহয় বা প্ৰাইভেট সম্পত্তি নহয় যে সেই বস্তুটোক মই মোৰ ঘৰতে সযতনে ৰাখি থৈ দিম। মানে পোষ্টমৰ্টম ৰিপৰ্টত কি তথ্য ওলাই পৰিছে সেই তথ্য গৌৰিমা গাৰ্গে ৰাখিব বিচৰা নাই। গৌৰিমা গাৰ্গে কৈছে যে এয়া মোৰ কোনো ব্যক্তিগত সম্পত্তি নহয়। তো জুবিন হৈছে বৰ্তমান সময়ত ৰাইজৰ সম্পত্তি, ৰাইজৰ মানুহ আৰু সেইবাবে CIDক চমজাই দিছে পোষ্টমৰ্টমৰ ৰিপৰ্টটো। কিন্তু পোষ্টমৰ্টমৰ ৰিপৰ্টত কি উল্লেখ আছিলে সেই সম্পৰ্কে গৌৰিমা বৌয়ে এতিয়ালৈকে উল্লেখ কৰা নাই। মানে জুবিন দাৰ মৃত্যু কেনেকৈ হৈছিলে সেই সম্পৰ্কে গৌৰিমা বৌয়ে এতিয়ালৈকে উল্লেখ কৰা নাই। খবৰ ওলাইছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মই লগত ৰাখি কি কৰিম? মই আইনৰ
কথা একো নাজানো তদন্তকাৰী বিষয়াৰ হাতত মই ঘূৰাই পঠিয়াইছোঁ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টছ প্ৰতিবেদন যদি ৰাজহুৱা কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই আপোনালোকে পাব সেয়া মোৰ ব্যক্তিগত সম্পত্তি নহয় তদন্তটো ভালকৈ হ'ব লাগে এতিয়া যিহেতু বৰ্তমান জুবিনদাৰ মৃত্যুৰ ওপৰত বা জুবিনদাৰ হত্যাৰ ওপৰত ন তথ্য ওলাই পৰিছে সেইবাবে সকলোবিলাক তথ্য এতিয়া ৰাজহুৱা কৰিব বিচৰা নাই কাৰণ এইটো এটা মানে প্ৰট'কল কাৰণ যদি এভিডেন্সবিলাক ৰাইজৰ আগত দাঙি ধৰে ন তেতিয়া কি হৈ পৰিব আপোনাৰ বিপৰীত পাৰ্টিয়ে যোন একিউজসকলৰ যি লয়াৰ থাকিব যি নেকি তেওঁলোকৰ উকিল থাকিব তেওঁলোকে সেই এভিডেন্সৰ এগেইনষ্টত কিবা এটা গোটাবৰ কাৰণে সুবিধা পাব কিবা এটা লুপ হোল উলিয়াবৰ কাৰণে তেওঁলোকে সুবিধা পাব আৰু যাৰ কাৰণে নেকি সেই কথা বতৰাবিলাক বৰ্তমান সময়ত ৰাজহুৱা নাই কৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিনদাৰ অন্তিম ফিল্ম ৰৈ ৰৈ বিনালেৰ ওপৰত তো ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞাই উল্লেখ কৰিছে যে ৰৈ ৰৈ বিনালে ফিল্মখন জুবিনদাই যি সময়ত ৰিলিজ কৰিব বুলি কৈছিলে সেই সময়তেই ৰিলিজ কৰিব হেনো অকল সেয়াই নহয় ৰাজেশ ভূঞাই কৈছে যে জুবিনদাৰ ভইচ অভাৰ কৰিবৰ কাৰণে থাকি গ'ল বা ডাবিং কৰিবৰ কাৰণে থাকি গ'ল জুবিনদাৰ কিছু ভইচ এতিয়া ৰাজেশ ভূঞাই কৈছে যে জুবিনদাৰ ভইচক আন কোনো ব্যক্তিয়ে ডাবিং নকৰে জুবিনদাৰ যি অৰিজিনেল ভইচ সেই ভইচেই থাকিব ফিল্মখনত কাৰণ ফিল্মখন শ্বুটিং কৰোঁতে জুবিনদাৰ অৰিজিনেল ভইচটো যথেষ্ট ক্লিয়াৰ আহিছে বুলি জনাইছে য'ত নেকি দুই এটা সৰু সৰু আপোনাৰ ৰিমুভ কৰিব লগা হ'ব বা বেলেগ এড কৰিব লগা হ'ব ভইচ তো সেই ভইচসমূহ আৰ্টিফিচিয়েল ইণ্টেলিজেন্টৰ সহায়ত বা এআইৰ জৰিয়তে সেই ভইচসমূহ ৰিপ্লেচ কৰা হ'ব বুলি জনাইছে ৰিপ্লেচ নহয় সেই ভইচসমূহ মানে শুধৰণি কৰিব নইজ কৰিব যদি বেকগ্ৰাউণ্ডত কিবা বাজি আছে বেকগ্ৰাউণ্ড নইজবিলাক ক্লিয়াৰ কৰিব তো সেইবাবে অকণমান কঠোৰ হৈ পৰিছে অকণমান বৰ্তমান সময়ত কাম কৰিব লগা হৈছে ৰৈ ৰৈ বিনালেখনৰ ওপৰত তো আশা কৰোঁ যাতে 31 তাৰিখৰ দিনাখনে আমি ফিল্মখন চাবলৈ পাওঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰৰ কঁঠালপুখুৰী ষ্টেচনৰ পৰা খবৰ ওলাই পৰিছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ কঁঠালপুখুৰী ৰেলৱে ষ্টেচনত যোৱাকালি এখন ৰেলৰ ইঞ্জিন হঠাতে জ্বলি উঠে এটা কিয় জ্বলিছে সেই সম্পৰ্কে এতিয়ালৈকে তথ্য দাঙি ধৰা নাই ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা কিন্তু চলন্ত এখন ৰেলত হঠাতে জুই লাগি যায় লখিমপুৰৰ কঁঠালপুখুৰী ৰেলৱে ষ্টেচনৰ সমীপত ৰেলখন ৰখাই ড্ৰাইভাৰজনে আৰু তাৰ পাছতেই ৰেলৰ জুই নুমুৱাবৰ বাবে সক্ষম হয় এটা ক'ৰ পৰা জুই লাগিলে কি হ'ল সেই সম্পৰ্কে গম পোৱা নাই তো ৰেলখন বাৰু যাত্ৰীবাহী ৰেল নাছিলে মালবাহী ৰেল আছিলে তো তাৰ কাৰণে বাৰু অকণমান শান্ত হ'ল পৰিস্থিতি যদি যাত্ৰীবাহী ৰেল থাকিলেহেঁতেন তেন্তে অকণমান অথন্তৰ হ'লহেঁতেন যিহেতু মালবাহী আছিলে গতিকে বৰ বিশেষ তেনেকুৱা একো নহ'ল জুই নুমুৱাবলৈ সক্ষম হ'ল তাৰে কৰ্মচাৰীসকলে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা নগাঁৱৰ ডিচিয়ে যোৱাকালি নগাঁৱৰ কেইবাটাও পেট্ৰল পাম্পত ছাডেন ভিজিট মাৰি তেওঁলোকৰ সকলোবিলাক চোৱা চিতা কৰে তেওঁলোকৰ সকলোবিলাক ব্যৱস্থাপনা নগাঁৱৰ ডিচি গজনে সকলোবিলাক ব্যৱস্থা চাই ছাডেন ভিজিট মাৰি আৰু ছাডেন ভিজিটত এটা পেট্ৰল পাম্প বন্ধ কৰি দিছে যোৱাকালি এটা পেট্ৰল পাম্পত তলা লগাই দিছে নগাঁৱৰ ডিচিয়ে জনোৱা অনুসৰি উৰিয়াম গাঁওস্থিত ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পত যোৱাকালি নগাঁৱৰ ডিচি দেৱাশিষ শৰ্মাই তলা লগাই বুলি খবৰ ওলাই পৰিছে নগাঁৱৰ জিলা আয়ুক্তই জনোৱা অনুসৰি সেই তেল ডিপুটোৱে যি নেকি নিয়ম কানুন মানি চলিব লাগে সেয়া মানি চলা নাই এক নম্বৰ কথা যেনে ধৰি লওক তেওঁলোকে মানে কমকৈ তেল দিছে গ্ৰাহকক পৰ্যাপ্ত পৰিমাণৰ তেল দিয়া নাই 1 লিটাৰত কিছু তেল তেওঁলোকে কমাই দিছে এইটো তেওঁলোকে ইঞ্জিনত মানে ফিক্স কৰি ৰাখিছে আৰু তাৰ লগতে তেওঁলোকে ট্ৰেড লাইসেন্স নোহোৱাকৈ পেট্ৰল পাম্প চলাই আছিল আৰু যাৰ ফলত নেকি তেওঁলোকৰ পেট্ৰল পাম্পটোৰ ওপৰত সিল মাৰি দিয়ে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এটা মৰিখালিক মন্দিৰৰ ৰূপ দিয়া বাৰু আপোনালোকে দেখা পাইছে হয়তো আপোনালোকে দেখা পোৱা নাই কোনো ব্যক্তিয়ে হয়তো বৰ্তমানলৈকে দেখা পোৱা নাছিলে জুবিনদাৰ মৃত্যুৰ আগলৈকে কোনোৱে হয়তো দেখা পোৱা নাছিলে এটা মৰিখালিক মানে মন্দিৰৰ ৰূপ দিয়া তো জুবিনদাৰ মৃত্যুৰ পাছতেই জুবিনদাৰ মৰিখালিটোক এটা মন্দিৰলৈ ৰূপান্তৰিত কৰিছে জুবিনদাৰ অনুৰাগীসকলে মানুহে জুবিনদাক ভগৱানৰ নিচিনাকৈ পূজা কৰিছে ভগৱানৰ নিচিনাকৈ চাকি বন্তি জ্বলাইছে বাৰু সেইখিনি বাদ দিছোঁ তো জুবিনদাৰ
কি কৰি গ'ল সেয়াই একোটা উদাহৰণ। এটা খবৰ ওলাই পৰিছে, শৃংখল চলিহাই এইটো দাবী উত্থাপন কৰিছে যে যিকেইটা মানুহক ইতিমধ্যে অসমৰ জনতাই মানে মৃত্যুদণ্ডৰ ৰায় দি থৈছে, যিকেইজনক মানে এৰেষ্ট কৰিছে অসম চৰকাৰে, তো সেইকেইজনক অসমৰ জনসাধাৰণে মৃত্যুদণ্ডৰ ৰায় দি থৈছে। সেইকেইটা মানুহ ইমান দিন কেনেকৈ জীয়াই আছে তাক লৈ আমাৰ চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে বুলি শৃংখল চলিহাই কৈছে। শৃংখল চলিহাই কৈছে, হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বহুতো এনকাউণ্টাৰ দেখিবলৈ পাইছোঁ, গতিকে অসম পুলিচৰ ওচৰত আৰু 4টা গুলি লাগিব এনকাউণ্টাৰ কৰিবৰ বাবে। তো মানে শৃংখল চলিহাই ডাইৰেক্টলি ৰিকুৱেষ্ট কৰিছে অসম চৰকাৰক, অসম প্ৰশাসনক সেই 4জন লোকক এনকাউণ্টাৰ কৰি মাৰিবৰ কাৰণে। এতিয়া দেখা যাওক কি কেছ ওলাইগে, CBI তদন্ত কি হয়, কি ৰিপৰ্টছ ওলায়, এয়া আমি অনাগত সময়ত গম পাম। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিন দাৰ অন্তিম ফিল্ম ৰৈ ৰৈ বিনালেৰ ওপৰত। তো জুবিন দাৰ অন্তিম ফিল্ম ৰৈ ৰৈ বিনালে 31 অক্টোবৰ তাৰিখৰ দিনাখনেই ৰিলিজ হ'ব। জুবিন দাৰ যিহেতু ভইচসমূহ বৰ্তমান সময়ত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে অকণমান মেকিং কৰিব লগা হৈছে, অকণমান মানে টাচ আপ কৰিব লগা হৈছে, তো সেইবাবে হয়তো 2 দিন দেৰি হৈ যাবও পাৰে বাই চান্স, কিন্তু পৰাপক্ষত 31 তাৰিখৰ দিনাখনেই ৰিলিজ কৰিব বুলি জনাইছে। এতিয়া ৰৈ ৰৈ বিনালে ফিল্মখন ৰিলিজ নহওঁতেই এটা ৰেকৰ্ডছটো গঢ়িবলৈ সক্ষম হ'লেই। আমাৰ ভাৰতীয় যিমানবিলাক ফিল্ম আছে প্ৰত্যেকখন ফিল্মতকৈ এতিয়া ওপৰ পাইছেগৈ ৰৈ ৰৈ বিনালে। সেই সময়তে অসম চৰকাৰে সিদ্ধান্ত লৈছে ৰৈ ৰৈ বিনালে ফিল্মখন চাবৰ কাৰণে অসমৰ দৰিদ্ৰ লোকসকলক বিনামূলীয়া ব্যৱস্থা কৰি দিব বুলি জনাইছে, বিনামূলীয়া টিকটৰ ব্যৱস্থা কৰি দিব বুলি জনাইছে। ঠিক নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়া গোটেই বাপেকে চিনেমা হলতে ফ্ৰীকে ৰৈ ৰৈ বিনালে লগাই দিয়ে যদিও ঠিক নাই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত। এই যে 10,000 টকাকৈ দিব বুলি কৈছিলে, আপোনালোকৰ তাত বাৰু সেই 10,000 টকাটো দিলে নে নাই দিয়া, কমেণ্ট ছেকশ্যনত জনাবচোন। এই 10,000 টকাটিৰ ওপৰত খবৰ ওলাইছে যোৱাকালি বিশ্বনাথ আৰু বিহালীত চেক বিতৰণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো আপোনালোকৰ তাতে চেক বিতৰণ কৰিলে নে নাই কৰা, 7 অক্টোবৰ তাৰিখে কিন্তু পইচা সোমাব 1250 টকাকৈ মহিলাসকলৰ বেংকৰ একাউণ্টত, মানে অৰুণোদয় আঁচনিৰ পইচা। গতিকে আপোনালোকৰ একাউণ্ট ক্লিয়াৰ কৰি ৰাখিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াসকলক 6 তাৰিখৰ দিনাখন আহি অসমত উপস্থিত হ'বৰ বাবে তেওঁলোকলৈ চমন জাৰি কৰা হৈছে। বিশেষকৈ যিসকল লোক নেকি সেই ইয়টৰ পাৰ্টিখনত জড়িত আছিলে তেওঁলোকক 6 তাৰিখৰ দিনাখন অসমত আহি উপস্থিত হ'বৰ বাবে চমন জাৰি কৰা হৈছে। এতিয়া তেওঁলোকে 6 তাৰিখৰ দিনাখন অসমত আহি উপস্থিত নহয়, 2-এজনটো তেওঁলোক ভাৰতীয় নাগৰিকেই নহয়, তেওঁলোক প্ৰৱাসী অসমীয়া হ'ব পাৰে, কিন্তু বৰ্তমান ছিংগাপুৰৰ তেওঁলোকে নাগৰিকত্ব লৈ লৈছে। আৰু যি 2-এজন আছে তেওঁলোকেও হয়তো নাহিব চাগে 6 অক্টোবৰ তাৰিখৰ দিনাখন অসমলৈ। CIDৰ ওচৰত তেওঁলোকে হয়তো নাহিব পাৰে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যদি অসমত হ'লহেঁতেন চুচৰাই লৈ আহিলোহেঁতেন, বা ভাৰতত যদি হ'লহেঁতেন চুচৰাই লৈ আহিলোহেঁতেন। যিহেতু ছিংগাপুৰত আছে, এতিয়া ছিংগাপুৰত থকা বাকী প্ৰৱাসী অসমীয়াসকলে তেওঁলোকৰ ওপৰত প্ৰেছাৰাইজ কৰিব লাগিব অসমলৈ আহি জুবিন দাৰ ওপৰত, তেওঁলোকে জুবিন দাৰ ঘটনাৰ ওপৰত যি সত্যতা আছে তাৰ ওপৰত তেওঁলোকক মানে তথ্য দি যাবৰ কাৰণে হেঁচা প্ৰয়োগ কৰিব লাগিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। তেতিয়াহে তেওঁলোক অসমলৈ আহিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। শেখৰজ্যোতি গোস্বামীয়ে যোৱাকালি পুলিচৰ ওচৰত তেখেতে বাইট দিয়ে, বা CIDৰ ওচৰত তেখেতে মুখ খুলিছে যে জুবিন দাক বিষ পান কৰোৱাই মৃত্যু কৰা হৈছিলে বা হত্যা কৰা হৈছিলে বুলি তেখেতে জনাইছে, বিষ পান কৰোৱাই। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে অহা 10 অক্টোবৰত জুবিন গাৰ্গৰ ভিছৰা পৰীক্ষাৰ প্ৰতিবেদন আহিব, অৰ্থাৎ ছিংগাপুৰত যি নেকি পৰীক্ষা কৰিবলৈ দিয়া হৈছিলে সেই পৰীক্ষাৰ প্ৰতিবেদন আহিব। 11 অক্টোবৰত স্পষ্ট হ'ব জুবিন গাৰ্গক বিষ পান কৰোৱাৰ কথা সত্য হয় নে নহয়। শেখৰজ্যোতি গোস্বামীয়েহে ভাষ্য দিছে বিষ পান কৰাই মৰা বুলি। অসম আৰক্ষীয়ে এতিয়ালৈকে সেইটো স্পষ্টীকৰণ দিয়া নাই। শেখৰজ্যোতি এজন অভিযুক্ত, নিজক বচাবলৈ এনে মন্তব্য কৰিব পাৰে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। মোৰ মতে যদি কৈছেই তেখেতে যে বিষ পান কৰোৱাই মাৰিছে বুলি, তেওঁলোকক মানে শাস্তি দি দিব পৰা যায় আৰু। আই উইটনেছ ওলালে যেতিয়া, আৰু অকল শেখৰজ্যোতি মানে সিদ্ধাৰ্থকে যে মানে শাস্তি দিব লাগিব তেনেকুৱা নহয়, তাৰ লগতে শেখৰকো শাস্তি দিব লাগিব। কাৰণ বিষ পান কৰোৱাৰ কথা যদি গম পাইছিলেই তেনেহ'লে সেইটো আগতীয়াকৈ নজনালে কিয়?
হয়নে নহয় বা যদি দেখিছিলেই তেনেহ'লে নৰখালে কিয় গতিকে দুয়োজনকে মানে মাৰ্ডাৰ কেছত ফচাই দিব লাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা ফেচবুক লাইভৰ জৰিয়তে জনাইছিলে যে একাংশ লোকে বৰ্তমান সময়ত জুবিনদাৰ ইছ্যুটোক লৈ ৰাজনৈতিক ইছ্যুলৈ ঢাল খুৱাব বিচাৰিছে অসমত বিজেপি পাৰ্টিয়ে যি নেকি উচ্ছেদ অভিযান চলাইছিলে সেই উচ্ছেদ অভিযানত ক্ষোভিত হৈ থকা ৰাইজে জুবিন গাৰ্গক অস্ত্ৰ হিচাপে লৈ এতিয়া চৰকাৰৰ ওপৰত এটেক কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে উল্লেখ কৰিছে এৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি যি কথা উল্লেখ কৰিলে আমাৰ অসমৰ জনসাধাৰণৰ ওপৰত যি নেকি এটা অভিযোগ উত্থাপিত কৰিলে তেখেতে কৈছে যে আমি ৰাইজক উচ্ছেদ কৰাৰ বাবেই একাংশ লোকে বৰ্তমান জুবিন গাৰ্গৰ ইছ্যুটোকে ঢাল হিচাপে লৈ বিজেপি পাৰ্টিৰ ওপৰত আক্ৰমণ কৰিছে এটা কথাটো হৈ গ'ল কি আমিওতো জুবিন দাক মানে হাৰে হিমজুৱে ছাপোৰ্ট কৰোঁ হয় না তেখেতে কৈছে যে বৰ্তমান যিসকল লোকে ছাপোৰ্ট কৰি আছে জুবিন গাৰ্গৰ বাবে তো তেওঁলোকে এসময়ত জুবিন গাৰ্গক সমালোচনা কৰিছিলে সময়ত জুবিন গাৰ্গক লগ দিয়া নাছিলে কিন্তু এতিয়া বিজেপি পাৰ্টিক বেয়া পায় বিজেপি পাৰ্টিৰ বদনাম উলিয়াবৰ কাৰণে জুবিন গাৰ্গক ঢাল হিচাপে লৈ বিজেপিৰ ওপৰত আক্ৰমণ কৰিছে কিন্তু সেই হিচাপত যদি আমি চাবলৈ যাওঁ হিমন্ত বিশ্ব শৰ্মাদেৱেও জুবিন গাৰ্গক ভাল পোৱা নাছিলে হিমন্ত বিশ্ব শৰ্মাদেৱেও কা আন্দোলনৰ সময়ত জুবিন গাৰ্গৰ ওপৰত বেয়া মন্তব্য কৰিছিল সেয়া মই কোৱা কথা নহয় সেয়া মিডিয়াত পোৱা কথা সেয়া একাংশ লোকে কোৱা কথা গতিকে সেই বস্তুবিলাক আপোনালোকে চাব হঠাতে কাৰোবাৰ কথা বিশ্বাস কৰি নল'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বীৰ লাচিত সেনাৰ বিকাশ অসমে কৈছে যদিহে যিকেইজন নেকি মেইন অভিযুক্ত আছে অভিযুক্ত কেইজনক যদি অসম আৰক্ষীয়ে দোষীমুক্ত বুলি এৰি দিয়ে তেতিয়া অসমৰ ৰাইজে তেওঁলোকক ধ্বংসলীলা দি দিব আৰু তেওঁলোক যদি প্ৰকৃততে তেওঁলোক যদি দোষী হয় অসম আৰক্ষীয়ে তেওঁলোকক ধ্বংসলীলা দি দিব গতিকে তেওঁলোক বচাৰ এতিয়া কোনো উপায় নাই সেইবাবে বিকাশ অসমে কৈছে যে অসমৰ জেলত থলে কয়দীয়ে মাৰিব বাহিৰত আহিলে আমি শেষ কৰিম গতিকে জুবিন গাৰ্গৰ ৩৮,০০০ গীত শুনাই এনকাউণ্টাৰ কৰিব লাগে বহিৰাগত সিদ্ধাৰ্থক হয় মানে অসমৰ জেলতেতো ৰাখিব ন তো জেলত থলে মানে তেখেতৰ লগত থকা কয়দীখিনিয়ে মাৰিব আৰু বাহিৰলৈ ওলাই অহাৰ লগে লগে আমি মাৰিম বুলি কৈছে গতিকে তেখেতক ৩৮,০০০ জুবিনৰ গানো শুনাই এনকাউণ্টাৰ কৰিব লাগে বুলি এইটো দাবী উত্থাপন কৰিছে আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে তো শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে জুবিন দাক বিষ পান কৰোৱাই হত্যা কৰা হৈছিলে তেখেতে CIDৰ ওচৰত মুখ খুলিছে এতিয়া এইটো কিমান দূৰ সত্য সেই ৰিপৰ্টছ আহিলে আমি গম পাম তো তেনে সময়তে ৰাজেশ ভূঞাই কৈছে যদিহে জুবিন গাৰ্গ প্ৰকৃততে মানে বিষ পান কৰাৰ ফলতেই মৃত্যু হৈছিলে তেন্তে শেখৰো সমানে দায়ী বুলি তেখেতে উল্লেখ কৰিছে তেখেতে কৈছে যে শেখৰে যদি দেখি আছিলে জুবিন দাক বচোৱা নাছিলে কিয় যদি শেখৰে গম পাইছিলেই তেখেতক বিষ পান কৰোৱা হৈছে বুলি ডক্টৰৰ ওচৰলৈ নিনিলে কিয় এইটো সঁচা কথা এইটো এটা ফেক্ট হয় নহয় কওকচোন আপোনালোকে কাৰণ দেখা পাইছে যে জুবিন দাক বিষ পান কৰাব বিচাৰিছে তো শেখৰজ্যোতিয়ে ধৰা নাছিলে কিয় মানে শেখৰজ্যোতিও গোটেই বিষ পান কৰোৱা ঘটনাৰ সৈতে জড়িত আছে শেখৰজ্যোতি গোস্বামীয়েও সেই হত্যা কৰিছে গতিকে গোটেইখিনিক ওপৰতে মোৰ মতে একশ্যন ল'ব লাগে তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে জনাব তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ সাজু বিদায় মাগিছোঁ ধন্যবাদ জয় অসম